নমস্কাৰ DY 365 দৃষ্টিপাত অনুষ্ঠানৰ সৈতে মই প্ৰাণজিত শইকীয়া আকৌ গুৱাহাটীত সৰ্বাত্মক লকডাউন প্ৰায় 2.5 মাহৰ লকডাউনৰ পৰা উঠি ককাল পুনাবলৈ নৌ পাওঁতে আন এক অপ্ৰত্যাশিত পৰিস্থিতিৰ মুখামুখি হ'বলগীয়া হ'ল গুৱাহাটী কাল কৰোনাৰ গণসংক্ৰমণ ৰোধৰ বাবে ইতিমধ্যেই কামৰূপ মহানগৰ জিলাত পুনৰ কঠোৰ লকডাউন স্বাস্থ্য বিভাগে ৰাজ্য চৰকাৰে ঘোষণা কৰিছে কিন্তু এই লকডাউনে কৰোনাৰ পৰা হাত সৰাৰ একমাত্ৰ বিকল্প নেকি কিমান প্ৰয়োজন আছিল এইবাৰৰ এই লকডাউন ঘোষণাৰ আগে পিছে চৰকাৰে যিসমূহ সতৰ্কতামূলক ব্যৱস্থা ল'ব লাগিছিল সেই ব্যৱস্থাসমূহ চৰকাৰে সফলতাৰে ল'ব পাৰিলেনে বহু সময়ত কৰোনাতকৈ ভয়াবহ হৈ পৰিছে আমাৰ এই কৰোনা যিমান ভয়াবহ তাতকৈ লকডাউনটো অধিক কঠোৰ বুলি চৰ্চা চলিছে সেইবোৰৰ গ্ৰহণযোগ্যতা প্ৰকৃততে কিমান এই সম্পৰ্কে আমি আজি মুকলি মনে আলোচনা কৰিম দৃষ্টিপাত অনুষ্ঠানত এই বিষয়ে আলোচনা কৰিবলৈ আমাৰ সৈতে আছে বিশিষ্ট চিকিৎসক তথা বিশ্লেষক ডক্টৰ নভনীল বৰুৱা ডাঙৰীয়া আমাৰ সৈতে আছে আসাম পাব্লিক ৱৰ্কছৰ অভিজিত শৰ্মা ডাঙৰীয়া আমাৰ সৈতে আছে বেদব্ৰত বৰা ডাঙৰীয়া জ্যেষ্ঠ সাংবাদিক পবিত্ৰ মাঘেৰিটা ভাৰতীয় জনতা পাৰ্টিৰ মুখপাত্ৰ ৰাজ্যিক মুখপাত্ৰ কমল মেধি প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ মই আপোনালোক আটাইকে মোৰ শোলৈ স্বাগতম জনাইছো প্ৰথমতে ডক্টৰ বৰুৱা মই আপোনাৰ পৰা আৰম্ভ কৰিছো 14 দিনৰ বাবে আকৌ আমাৰ গুৱাহাটী মহানগৰীত লকডাউন কঠোৰ লকডাউন এবাৰ আগতকৈ কঠোৰ হ'ব বুলি কৈছিল আৰু আজি প্ৰথম দিনটোৰ কাম কাজে প্ৰমাণ কৰিছে যে আৰক্ষী আগতকৈ অধিক কঠোৰ হৈছে এই লকডাউনে আশা কৰা মতে আমাক সুফল দিব নে নাই কিমান প্ৰয়োজন আছিল এইবাৰৰ এই লকডাউন সক সুফল দিব বুলি ভাবিবলৈ সন্দেহৰ অৱকাশ আছে কাৰণ লকডাউন এৰ প্ৰথম নহয় লকডাউন আগতে বহুত দিনীয়া দীঘলকে হৈছে যিটো আমি লকডাউনৰ কাণ্ড কাৰখানা দেখিছো সেইকাৰণে এইবাৰো মই বৰ আশাবাদী নহয় তথাপি মই যদি ভুল প্ৰমাণিত হওঁ আপোনালোকতকৈ বেছি বুট কৰো যিসকলে লকডাউন দিছে তেওঁতকৈও বেছি সুখী মই হ'ম যদি এই 14 দিনৰ ভিতৰত আমি এনেকুৱা এটা পৰিস্থিতি দেখো যে সঁচাই লকডাউনটো সফল হ'ল কিয় মই কৈছো এইটো কথা লকডাউনৰ বিফল হ'ব বুলি কাৰণ সৰকাৰ অৰ্থাৎ মন্ত্ৰী আমোলাই শিক্ষা ল'ব নেজানে মোৰ সন্দেহ হৈছে যে তেওঁলোকৰ বুদ্ধিমত্তাৰ ওপৰত মোৰ সন্দেহ হৈছে কাৰণ শিক্ষা আমি কিয় ল'ব নেজানিলো লকডাউনটো 24 মাৰ্চত দিয়া হৈছিল তেতিয়া তাৰ পিছত কি এটা পৰিস্থিতি দেখত হৈছিল তাকে সকলোৰ আগতে জলজল পটপট মই তাত দুখ ধৰা নাই কাৰণ এটা নতুন পৰিস্থিতি নতুন বেমাৰ এটা নতুন পৰিস্থিতি এটা ভাৰত চৰকাৰে মোকাবিলা কৰিব লগা হৈছিল তাত কথাটো নেজানা বা ভুল ভ্ৰান্তি হোৱাটো স্বাভাৱিক কিন্তু তাৰ পিছত যিবিলাক ঘটনা ঘটিল ধৰি লওক এই যে গুৱাহাটীত এই 3 দিনত যিটো এটা বেভিচাৰ হ'ল বস্তুৰ দামৰ কথা মই নকওঁ যেটো ভিৰ হ'ল যেটো লকডাউনৰ আগৰ সোশ্যাল ডিস্টেন্সিং বা সামাজিক দূৰত্বৰ এটা কি বুলি কম এটা যি এটা অৱস্থা হ'ল গুৱাহাটীত এইটো চৰকাৰে কিয় বুজি নাপালে বস্তুৰ যে দাম বাঢ়িব এই কথাটো আগতে কিয় বুজি নাপালে কাৰণ তাৰ উদাহৰণ আছে প্ৰথম লকডাউনত যেটো খেলিমেলি হৈছিল গোটেই দেশ জুৰি ব্যৱস্থা নকৰাৰ কাৰণে যিবিলাকক প্ৰবাসী শ্ৰমিকৰ কথাই কৈছো বা খোৱা খাদ্যৰ নাটনি ইত্যাদি ধৰণৰ বা বস্তুৰ দাম বঢ়া ইত্যাদি কথাবিলাকৰ শিক্ষাটো আমি এবাৰ কিয় নললো আৰু নললো যে এই যে 14 দিনৰ আগৰ 3 দিনে এই 14 দিনৰ পাবলগীয়া ফলাফলখিনি নস্যাত কৰিলে নেকি এইটো এটা ডাঙৰ সন্দেহৰ অৱকাশ থাকি গ'ল আৰু ইয়াৰ বাবে মই ভাবো অকল চৰকাৰ অসম চৰকাৰকে দোষ নিদো কাৰণ অসম চৰকাৰ গোটেই ৰাজ্যৰ চৰকাৰ কিন্তু গুৱাহাটী মহানগৰত এটা ডিস্ট্ৰিক্ট এডমিনিষ্ট্ৰেচন আছে জিলা প্ৰশাসন আছে জিলা প্ৰশাসনক এই কথাবিলাক কোৱা হৈছিল নে নাই কিয় এই ব্যৱস্থা নহল দ্বিতীয়তে আৰু এটা এখাৰ কথা খালি ক'ব গৈছো লকডাউন কেনেকৈ কৰিব লাগে সেইটো যেটো হুবেই প্ৰভিন্সৰ উহানত স্পষ্টভাৱে সুন্দৰকৈ দেখুৱা আছে আৰু যেটো ইন্টাৰনেটত পাব্লিক ডমেইনত বস্তুটো আছে লকডাউন সফল কেনেকৈ হ'ল য'ত আৰম্ভ হৈছিল হুবেই প্ৰভিন্সত কেনেকৈ তেওঁলোকে সফল হ'ল এই কথাবিলাক আমি চাব লাগিছিল শিকিব লাগিছিল হেয়া নকৰি পেলাই এই অনিৰ্দিষ্টভাৱে এনেকৈ কিছুমান কাম কৰিলে খেলিমেলিকে কাম কৰাৰ ফলত বিভিন্ন বিপদ হৈছে আৰু তাৰ অৰ্থনৈতিক দিশটোতো সৰ্বনাশ হৈছে বিশেষকৈ থলুৱা খিলঞ্জীয়াৰ যথেষ্ট অসুবিধা হ'ব বেদব্ৰত বৰাডাঙে লকডাউনে ভয়ংকৰ যেটো গণসংক্ৰমণ আৰম্ভ হৈছে যোৱা 48 ঘণ্টাত 222 জন সম্ভৱত আৰু 24 ঘণ্টাত 196 প্ৰায় 200 বুলিয়ে ক'ব পাৰি এই ধৰণে ভয়ংকৰ এটা গণসংক্ৰমণ আৰম্ভ হৈছে সাধাৰণ নাগৰিক হিচাপে আপুনি পতিয়ন গৈছে নেকি যে এই লকডাউনে সেই গণসংক্ৰমণ ৰোধ কৰাত কিমান দূৰ সহায় কৰিব
ধন্যবাদ প্ৰাঞ্জিত আপুনি খুব সময়োপযোগী এটি টক শ্ব' আপুনি পৰিচালনা কৰিছে মই আটাইকেইজনকে প্ৰথমে ধন্যবাদ জনাইছোঁ ডক্টৰ নৱনীল বৰুৱাৰ দৰে লোক থাকোঁতে আচলতে এই বিষয়ে আমি কথা ক'বলৈ যথেষ্ট অসুবিধা হয় তৎসত্ত্বেও মই এইটোৱে ক'ব বিচাৰিছোঁ যে চাপৰিলে আচলতে মেঘ আঁতৰি নাযায় চৰকাৰে যি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে এইটো বাৰে বাৰে ফেইল হৈছে লকডাউনটো ইমান দীঘলীয়া এটি লকডাউনৰ পিছত যে মানুহক সচেতন কৰিব পৰাকৈ চৰকাৰে যি ধৰণৰ আঁচনি ল'ব লাগিছিলে সেই ধৰণৰ আঁচনি কিন্তু আমি লোৱা দেখা নাইকিয়া আমি শ্ৰমিকসকলক দেখিছোঁ কোনে আচলতে বেছিকৈ লৈ আহিছে শ্ৰমিকসকলে আনিছে কাৰণ তেওঁলোকৰ পিন্ধিবলৈ মাস্ক নাই একেখন মাস্কে তেনেকৈ পিন্ধি আছে এই যিখন মাস্ক আমি যিখন ব্যৱহাৰ কৰি আছোঁ ডাক্তৰসকলে ভালকৈ জানে এইখনৰ ডিউৰেশ্যন 7 ঘণ্টা খুব বেছি কিন্তু শ্ৰমিকসকলে আপুনি যিখন মাস্ক পিন্ধি আছে দেখিব একেলগে কাম কৰিছে এই মাস্কবিলাক ফাটি চিটি ওলি গৈছে চৰকাৰে কিন্তু মাস্ক যোগান ধৰা কোনো ব্যৱস্থা গ্ৰাম্যাঞ্চলতো কৰা নাইকিয়া চহৰীয়া উপকণ্ঠ অঞ্চলতো কৰা নাইকিয়া এই দৃষ্টিবিলাক কিন্তু চৰকাৰে নিদিলে প্ৰাঞ্জিত সেইকাৰণে গণসংক্ৰমণটো অতি হাৰত বাঢ়িছে আৰু আপুনি মন কৰিব যে আমাৰ নৱনীল ডাঙৰীয়াই খুব ভালকৈ কৈছে যে অৰ্থনীতিটো শেষ হৈ যাব লকডাউনো ৰাখিব লাগিছিলে নিষেধাজ্ঞাও ৰাখিব লাগিছিলে তাৰ লগে লগে কিন্তু মানুহক কাম কৰাৰ এটা সুবিধা দিব লাগিছিলে মই আপোনালোকৰ টক শ্ব'লৈ আহোঁতে গুৱাহাটীত দেখিলোঁ যে যিখন অভাৰব্ৰিজ দিছপুৰ অভাৰব্ৰিজত কিন্তু কাম চলি আছে তাতে কোনো ধৰণৰ ছ'চিয়েল ডিষ্টেঞ্চিঙো মেইনটেইন হোৱা নাইকিয়া কোনো ধৰণৰ মাস্কো ব্যৱহাৰ কৰা নাই শ্ৰমিকে গতিকে এইটো কি ব্যৱস্থা সেই যিসকল শ্ৰমিক সেই শ্ৰমিকৰ লগত যিসকল আৰক্ষীৰ ওচৰতে আছে পুলিচ প্ৰশাসনৰ মানুহ আছে তাত কিন্তু কাম বস চলি আছে গতিকে পৰিয়ালৰ কাষলৈ তেওঁলোক আকৌ ঘূৰি যাব গতিকে এই ধৰণৰ ব্যৱস্থা চৰকাৰে কিন্তু কঠোৰতাটো চৰকাৰৰ কিছু কিছু ক্ষেত্ৰত হৈছে কিছু কিছু ক্ষেত্ৰত কিন্তু চৰকাৰ হোৱা নাই গতিকে মাস্ক বিতৰণ চৰকাৰে যদি সঁচাকৈ মাস্কে ৰাখিব পাৰে মাস্ক বিতৰণটো চৰকাৰে বিনামূলীয়াকৈ মাস্ক বিতৰণটো মাস্ক কৰিব লাগে আৰু মানুহক যিটো সামাজিক শিক্ষা সেই সামাজিক শিক্ষাটো কিন্তু মানুহৰ কাৰণে খুব কম হৈছে এতিয়াও মানুহক মানে বিবুধিত পেলোৱা হৈছে কিছুমান ধৰণৰ এনেকুৱা প্ৰচাৰ চলিছে যে এয়া এটা ভুৱা ব্যৱস্থা কিন্তু মানুহ মৰি আছে দৈনিক মানুহ ইনফেক্টেড হৈ আছে গতিকে এটা আমি শৈক্ষিক এটা ব্যৱস্থাৰ দ্বাৰা যে আমাৰ শিক্ষকসকলৰ যোগেদি জুমৰ যোগেদি বা অন্যান্য ব্যৱস্থাৰ যোগেদি সামাজিক শিক্ষাটো কিন্তু বৃদ্ধি কৰাৰ প্ৰয়োজন আছে বুলি মই ভাবোঁ প্ৰাঞ্জিত অভিজিৎ সমাদঙৰীয়া লকডাউনৰ পূৰ্বে এইবাৰ আমি বহু বিচিত্ৰ অভিজ্ঞতাৰ সন্মুখীন হ'লোঁ চৰকাৰে কামবোৰ সম্ভৱতঃ নহয় আচলতে বৰ হুৰমুৰকৈ কৰিলে এনে এটা সিদ্ধান্ত লোৱাৰ আগতে বা ঘোষণা কৰাৰ আগতে যিবোৰ কথাত গুৰুত্ব দিব লাগিছিল সেইবিলাকত এইবাৰ চৰকাৰে গুৰুত্ব দিয়া দেখিলে নে নাই গোটেই কাৰবাৰটো একচুৱেলি ওৱান মেন শ্ব' চলি আছে বৰ্তমান অসমত কিন্তু লকডাউন দিয়াৰ কাৰণে প্ৰথম অৱস্থাত আমি সকলোৱে সমৰ্থন কৰিছিলোঁ আৰু আমি উল্টাই উপদেশ দিছিলোঁ বিভিন্ন টিভি টক শ্ব'ত বহি আমি কৈছিলোঁ যে লকডাউনটো মানিব লাগে ছ'চিয়েল ডিষ্টেঞ্চিংটো যোৱাকালি এটা বেলেগ ক'লে ছ'চিয়েল ডিষ্টেঞ্চিংটো সাইকেটিক শব্দ বুলি ক'লে কালি এটা পালোঁ ডক্টৰ এজনে ক'লে যিয়ে নহওক কিন্তু এইবাৰৰ যিটো লকডাউন গুৱাহাটীত এইবাৰ যিটো লকডাউন দিছে আমাৰ এনেকুৱা সন্দেহ হৈ আছে যে এই লকডাউনটোৱে প্ৰায় 2 লাখ মানুহ গুৱাহাটীৰ পৰা গ্ৰাম্য অঞ্চললৈ গৈছে আৰু গাঁও অঞ্চলত কোভিডটো বিয়পাবলৈ এই লকডাউনটো দিয়া হৈছে যদি মোক সোধে আমাৰ সন্দেহ সেইটো হয় আৰু চাব সংখ্যাটো বঢ়াবলৈ কাৰণ মই নাজানো পাৰ পেচেণ্ট কিমান টকা আহে মই নাজানো হয়তো হিচাপ কৰিলে ওলাই যাব যে এনেকুৱা এটা সন্দেহ কৰা হৈছে কাৰণ লকডাউনটো প্ৰথম দুদিন তেখেতে ক'লে কি যে কণ্টেইনমেণ্ট জোন 2-এটা এৰিয়াত পাতিলে হৈ যাব তাৰপিছত দুদিন পিছত হঠাৎ তেখেতে ক'লে লকডাউন ঘোষণা কৰি দিলে এতিয়া তাৰপিছত দুদিন গুৱাহাটীত যিটো অৱস্থা বস্তুৰ দাম বাঢ়িছে মই ভালে পাইছোঁ বস্তুৰ দাম বাঢ়াই দুখীয়া মানুহক এটাই পইচা দুটা পাইছে সেইটো এটা উদাহৰণ মই দি লওঁ একেলগে পৰহি দিনা এজন মানুহে 5 কিলো নেচাৰা কিনিছে পইচা আছে নেচাৰা কিনিছে মই এতিয়া সুধিলোঁ কি কৰিব বোলে মই গোটেই কেইদিন খাম তেওঁ এইটো নাজানে সেই 5 কিলো নেচাৰা দুদিনত নষ্ট হৈ যাব 150 টকা কিলো ভালে পাইছোঁ দুটা দুখীয়া মানুহে 150 টকাকৈ পাৰ কিলো পাইছে ঠিক যদি ডাইৰেক্ট কৃষকজনে পাইছে যদি পাইছে বা যোন বেপাৰী যোনটোৱে পাইছে যোনে নহওক বোলে সেইটো বেলেগ কথা কিন্তু এতিয়া কথাটো হ'ল যে লকডাউনৰ নামত একচামৰ হাৰাশাস্তি কৰা হৈছে পুলিচে পিটিছে মানুহে মাৰ খাইছে তথাপিও প্ৰতিবাদ কৰা নাই মাৰ খাইছে দেই প্ৰথম লকডাউনত মানুহে মাৰ খাইছে অৱস্থা নোহোৱা পিটি ফালি গৈছে তথাপি কিন্তু মানুহে প্ৰতিবাদ কৰা নাই মাৰ খায়ো লকডাউন পালন কৰিছে ওলাই গৈছে বাৰু সহ্য ঘৰত থাকিব নোৱাৰে ওলাই গৈছে মাৰ খাই ওলাই কিন্তু এতিয়া কিন্তু যিবিলাক আমি কাণ্ড কাৰখানা দেখি আহিছোঁ লক্ষণবিলাক কিন্তু বৰ্তমান ভাল নহয় এতিয়াৰ লক্ষণবিলাক ভাল নহয় সেইদিনাখন মন্ত্ৰী ডাঙৰীয়া দিল্লী গ'ল দিল্লীৰ পৰা আহি কণ্টেইনমেণ্টত থাকিব লাগে আমি শুনা পাইছোঁ কোৱাৰেণ্টাইনত থাকিব লাগে কিন্তু আমি শুনা পাইছোঁ ৰাতি এটা নটিফিকেশ্যন ওলাই দিছে যে VIP মানুহ কণ্টেইনমেণ্টত থাকিব নাই কোৱাৰেণ্টাইনত থাকিব নালাগে কিন্তু কনৰাড চাংমা আছে ওলাই দিছে চ' এতিয়া কথাটো হ'ল যে চৰকাৰৰ মানুহবিলাক গাত কোভিড নালাগে
অ' নিগেটিভ অ' পজিটিভ চব ব্লাড থাকে কাৰণ নালাগে বাকী বিৰোধীবিলাক কিন্তু চব কণ্টেইনমেণ্টত থাকিব চব ক'ভিড চ' এনেকুৱা ধৰণৰ কথা আৰু এতিয়াৰ মই ভাবোঁ আমি ভাবোঁ প্ৰাইভেট গাড়ী ইমাৰ্জেঞ্চি ছাৰ্ভিচৰ বাদে সব প্ৰাইভেট গাড়ীবিলাক যদি বন্ধ কৰি দিয়া হয় 10 দিনৰ কাৰণে আপুনি চাব গোটেই সমস্যাটো আধা আধি প্ৰবলেম সলভ হৈ যাব পাব্লিক ট্ৰান্সপৰ্টটো হেমতে পাব্লিক ট্ৰান্সপৰ্ট নহয় প্ৰাইভেট কৈছো প্ৰাইভেট প্ৰাইভেট পাব্লিক ট্ৰান্সপৰ্টটো লাগিব তো মানুহ নোলাবই নহয় গাড়ীখন ওলাব নাপালে এনে অযথা মানুহ ওলাই নাহিব বাহিৰত দৰকাৰী মানুহখিনি ওলাই আহিব দৰকাৰী মানুহখিনি ওলাই আহিলে উবেৰত বাছত যেনেকৈ যাই যাওক আজি আপুনি যাব নোৱাৰে নালাগে নহলে বাছত যাওক আপুনি উঠি যাওক তো সেই সিস্টেমটো যদি কৰে আমি ভাবো যে প্ৰাইভেট গাড়ীখিনি বন্ধ ইমাৰ্জেন্সি ছাৰ্ভিচৰ কথা কোৱা নাই গুৱাহাটীৰ ভিৰটো কমি যাব গোটেই সিস্টেমটো ভাল হৈ যাব আৰু বজাৰখিনি বন্ধ কৰি ৰাখক হয় কমল মেধি ডাঙৰীয়া সফল হ'বনে এইবাৰ লকডাউন আৰু এই লকডাউন এই সময়ত প্ৰয়োজন আছিল নে নাই না কৰোনাক লৈ আমি আৰম্ভণিৰ পৰা সিৰিয়াছ আৰু আজিও কৰোনা বিষয়টো আমি গভীৰভাৱে লৈ থাকোঁ কিন্তু আজি দুৰ্ভাগ্যজনকভাৱে ক'ব লাগিব যে কৰোনা এতিয়া এটা ৰাজনৈতিক বেমাৰত পৰিণত হৈছে অৰ্থাৎ কৰোনাক এতিয়া সম্পূৰ্ণভাৱে অসমত ৰাজনৈতিকভাৱে ব্যৱহাৰ কৰা হৈছে আপোনালোকৰ নিশ্চয় মনত আছে আজি মাত্ৰ কেইদিনমানৰ আগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যেতিয়া মুখ্যমন্ত্ৰীসকলৰ লগত কথা পাতিছিলে তেতিয়া স্পষ্টকৈ এটা কথা কৈছিলে যে এতিয়া আৰু লকডাউনৰ সময় নহয় এতিয়া অৰ্থনীতি কেনেকৈ পুনৰুদ্ধাৰ কৰিব পাৰি তাৰ কাৰণে আমি কাম কাজ কৰিব লাগে যিগৰাকী আমাৰ স্বাস্থ্যমন্ত্ৰীৰ জৰিয়তে লকডাউনৰ ঘোষণা আমি পালোঁ একেগৰাকী স্বাস্থ্যমন্ত্ৰীয়ে এসপ্তাহ আগতে কৈছিলে যে লকডাউন কৰোনা প্ৰতিৰোধৰ একমাত্ৰ উপায় নহয় তাৰপিছতো লকডাউন দিয়া হ'ল কিয় দিয়া হ'ল স্পষ্টকৈ স্বাস্থ্যমন্ত্ৰীৰ মুখৰ পৰা আমি গম পালোঁ যে ইয়াত বেডৰ অভাৱ হৈছে গুৱাহাটীত বেডৰ অভাৱ হ'ব আৰু যদি কৰোনা ৰোগী আহে তেনেহ'লে আমাৰ ইয়াত বিচনা নাথাকে আৰু ৰোগীৰ কাৰণে বেড নাথাকে তাৰ মানে চৰকাৰৰ ব্যৰ্থতা ঢাকিবৰ কাৰণে জনতাক হাৰাশাস্তি কৰিবলৈ অতিৰিক্তভাৱে এটা নতুন লকডাউনৰ আমি মুখামুখি হৈছোঁ 14 দিন গতিকে এই লকডাউন সম্পূৰ্ণ ৰাজনৈতিক লকডাউন চৰকাৰৰ ব্যৰ্থতা ঢাকিবৰ কাৰণে কৰা লকডাউন আৰু এটা মৌলিক প্ৰশ্ন যোৱাবাৰ লকডাউন দিয়াৰ সময়ত আমাৰ নৱনীল বৰুৱা ডাঙৰীয়াই কৈছে আমাৰ বহুত বেয়া অভিজ্ঞতা হ'ল গোটেই ভাৰতবৰ্ষত 500তকৈ অধিক শ্ৰমিক মৰিল কিমান হাৰাশাস্তি হ'ল কোটি কোটি মানুহ আজি উপাৰ্জনহীন হ'ল তাৰপিছত ইমান অভিজ্ঞতা লোৱাৰ পিছত আমাৰ ইয়াত যেতিয়া আকস্মিক দুদিন পূৰ্বে লকডাউন ঘোষণা কৰি দিয়া হ'ল এবাৰো ভাবি চোৱা নহ'ল যে 14 দিন খাদ্য মজুত কৰিব নোৱাৰা সামৰ্থ্য নথকা মানুহবিলাকে 14 দিন কি খাব ফুটপাথৰ ভিকাৰীসকলে কি খাব আমি এবাৰো নাভাবিলোঁ যে দিন হাজিৰা কৰা ঠেলাৱালা ৰিক্সাৱালা বা বাদ দিয়ক আমাৰ দৰে মানুহ কি ধৰণে 14 দিন একেলগে বজাৰ কৰি চলিম এই কথাবিলাক এবাৰো চৰকাৰে নকৰিলে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী সোণোৱাল ডাঙৰীয়াই এবাৰ ঘোষণা কৰিলে নেকি যে 14 দিন খাবৰ কাৰণে তেওঁলোকৰ আমি ব্যৱস্থা কৰিম এসপ্তাহ পিছত ঘৰে ঘৰে তেওঁলোকক খাদ্য দিম আজিলৈকে তেনেকুৱা কোনো ঘোষণা কৰা নাই তাৰ মানে সম্পূৰ্ণৰূপে ৰাইজক আওমৰণে মাৰিবলৈ দিয়া হৈছে চৰকাৰৰ ব্যৰ্থতা ঢাকিবৰ কাৰণে ৰাজনৈতিক উদ্দেশ্যত কোভিড-19ক ব্যৱহাৰ কৰা হৈছে আমি দেখা পাইছোঁ যোৱা লকডাউনৰ সময়তে এইগৰাকী হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰী তেখেতে কৈছিলে এটা আহ্বান জনাইছিলে যে ভাড়া ঘৰৰ মালিকসকলক ভাড়া ৰেহাই দিয়াৰ কাৰণে আহ্বান জনাইছিলে নহ'লে আধা ল'বলৈ আহ্বান জনাইছিলে আপুনি খবৰ লওক সমীক্ষা চলক আপোনাৰ ৰিপৰ্টাৰৰ জৰিয়তে গুৱাহাটীৰ কিমান শতাংশ ভাড়া ঘৰৰ মালিকে ভাড়া ৰেহাই দিলে আজি লাখ লাখ শ্ৰমিকৰ ইয়াত বিভিন্ন ধৰণৰ কোম্পানীত কাম কৰা বিভিন্ন শ্বপিং মলত কাম কৰা দিন হাজিৰা বিভিন্ন শ্ৰমজীৱী মানুহৰ গুৱাহাটীত লাখ লাখ পৰিয়ালে ঘৰ ভাড়া দিবৰ কাৰণে হাহাকাৰ অৱস্থা হৈছে যোৱা কেইটামান মাহত চৰকাৰে কি ব্যৱস্থা কৰিলে এই যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 20 লাখ কোটি টকাৰ কথা কৈছিলে শ্ৰমিক কল্যাণ নিধিটো আজিৰ তাৰিখত নাজানে অসমৰ মানুহে শ্ৰমিক কল্যাণ নিধিটোৰ পৰা এতিয়ালৈকে অসমক বাদ দি ৰখা হৈছে কেতিয়া পাব 2000 টকা যে পাব বুলি কৈছিলে কেতিয়া পাব শ্ৰমিকে 2000 টকা বাৰে বাৰে কৈছিলে আমাৰ চৰকাৰৰ মানুহে বাহিৰৰ পৰা যিবিলাক মানুহ প্ৰব্ৰজিত শ্ৰমিক তেওঁলোকক আমি ব্যৱস্থা কৰিম কি ব্যৱস্থা কৰিছে তাৰমানে সম্পূৰ্ণৰূপে জনতাক আওমৰণে মাৰিবলৈ দিয়া হৈছে চৰকাৰৰ ব্যৰ্থতা ঢাকিবলৈ দিয়া হৈছে আৰু তাৰ কাৰণে আমাৰ গুৱাহাটীবাসী ৰাইজক এতিয়া নতুনকৈ হাৰাশাস্তি কৰিব খোজা হৈছে কমল মেধি মই আহিম আপোনাৰ ওচৰলৈ পবিত্ৰ মাঘৰীয়া কোন জগৰীয়া এই লকডাউনৰ বাবে কৰোনা নে বুজিব নোখোজা আমাৰ মাজৰে একাংশ লোক ইতিমধ্যেই এটা অভিযোগ আহিছে যে এয়া ৰাজনৈতিক বেমাৰত পৰিণত হৈছে হয় কোভিড-19 আৰম্ভ হোৱাৰ পৰা স্বাভাৱিকভাৱে কংগ্ৰেছ দল কিছু দিগ্ভ্ৰান্ত হৈছে তেওঁলোকে তাত ৰাজনৈতিক কিবা মুনাফা লভিবলৈ চেষ্টা কৰিছে গতিকে অতি স্বাভাৱিকভাৱে শ্ৰদ্ধেয় মেধি ডাঙৰীয়াই গোটেই কাৰবাৰটোত ৰাজনীতিক গুণ পাবই
কিন্তু মই আচৰিত হৈছোঁ অভিজিৎ শৰ্মাদেৱৰ দৰে এগৰাকী ইমান সংবেদনশীল ব্যক্তিয়ে তাতো সন্দেহ প্ৰকাশ কৰাৰ কাৰণে কমল মেধি ডাঙৰীয়া এইটো কৰিব, এইটো স্বাভাৱিক। আজি যিমান যুক্তি আছে এতিয়া তাৰমানে কি হ'ল, কংগ্ৰেছে স্বাভাৱিকভাৱেই তাত প্ৰত্যেকটোত এটা নেতিবাচক দিশ উলিয়াবলৈ চেষ্টা কৰিছে। আনকি আমি দেখিছিলোঁ যেতিয়া প্ৰব্ৰজিত শ্ৰমিকসকল আহিছে, খুব আৱেগিকভাৱে ছ'চিয়েল মিডিয়াত তেওঁলোকে পোষ্ট দিছিল শ্ৰমিকৰ বিষণ্ণ মুখ। আমিও দুখ পাইছিলোঁ, প্ৰত্যেক মানুহে দুখ পাব। কিন্তু পিছত দেখিলোঁ যে সেইবিলাক ফটো বেছিভাগ ৰোহিংগীয়া শৰণাৰ্থীৰ বাংলাদেশৰ ফটো, পাকিস্তানৰ ফটো ইত্যাদি এইবিলাক অপপ্ৰচাৰ তেখেতসকলে কৰিছে। এইটো কেতিয়াবা ৰাজনীতিত কিছু দলে কৰে বা সেইটো তেওঁলোকৰ ধৰ্তব্য নহয় বুলিয়ে মই ইগন'ৰ কৰিছোঁ। কিন্তু এতিয়া কথা হ'ল, শৰ্মা ডাঙৰীয়া বা হেৰি যিটো কৈছে যে মেধি ডাঙৰীয়াৰ কথাটো মই আওকাণ কৰি কৈছোঁ যে এই গোটেই প্ৰচেছটোত 3 মাহৰ ধৰি চিকিৎসকসকলৰ প্ৰতিনিধি এগৰাকীও আছে, অসমৰ সমগ্ৰ চিকিৎসক আপ টু চাফাই কৰ্মীলৈকে, হিমন্ত বিশ্ব শৰ্মা, পীযুষ হাজৰিকা বা আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পৰা জিলা প্ৰশাসনৰ ব্যক্তিগৰাকীলৈকে এই যে লাখ লাখ মানুহে নিৰৱচ্ছিন্নভাৱে 24 ঘণ্টাৰ ভিতৰত 18 ঘণ্টা কাম কৰি অসমখনৰ মানুহখিনিক কেনেকৈ ৰক্ষা কৰিব পাৰি তাৰ কাৰণে যে অহোপুৰুষাৰ্থ কৰিছে, গোটেই কথাটো আমি আচলতে এই টক শ্ব'টোত তেনেধৰণে এটা বাক্যৰে অপমানিত কৰাটো অনুচিত বুলি মই এগৰাকী সাধাৰণ নাগৰিক হিচাপে অনুভৱ কৰোঁ। মই বিজেপিৰ মুখপাত্ৰ বাদ দি, কাৰণ এই মানুহখিনি, এই যে লাখ লাখ মানুহ, আজি আৰক্ষীৰ 80,000 মানুহ বা জিলা প্ৰশাসনৰ লক্ষাধিক মানুহ, এই 7 লাখ 6 লাখ মানুহে যে কাম কৰি আছে, এই কথাখিনিক আমি ইয়াত বহি নৎসাত কৰি দিয়াটো মোৰ বোধেৰে খুব সমীচীন নহয়। আৰু লকডাউনৰ কথাটো কৈছে, লকডাউন আজি 3 মাহত বেমাৰটো কোনেও নস্বাত কৰা নাই বা সেই ধৰণে তেওঁলোকৰ যিটো সংগ্ৰাম, তেওঁলোকৰ যিটো চেষ্টা, সেইটো কোনেও নস্বাত কৰা নাই। কৰিছে এইটোত অৱধাৰিত ৰাজনৈতিকভাৱে আঘাত কৰিব পাৰি নেকি শাসনাধিষ্ঠিত দলটোক, সেইটো স্বাভাৱিক, সেইটো এটা থাকিবই। কিন্তু ইয়াত কোনো ৰাজনীতিৰ কথা নাই। ইয়াত ক'ভিড হৈছে, কি ধৰণে কি কৰি আছে মানুহে নিজে দেখি আছে, অসমবাসী ৰাইজে, চিকিৎসকলোকে কেনেকৈ অহোপুৰুষাৰ্থ কৰিছে ৰাইজে দেখি আছে। গতিকে তাত মই ওপৰঞ্চি এটা বাক্য নকলেও ৰাইজে অনুভৱ কৰে। আৰু এতিয়া এই সময়ত আজি অসমক ৰোল মডেল হিচাপে ভাৰতৰ বিভিন্ন ৰাজ্যই ইতিমধ্যে গ্ৰহণ কৰিছে। ৰাষ্ট্ৰীয় মাধ্যমত বা অন্যান্য আনকি বিৰোধী দলেও অসমৰ যিটো মডেল আছাম বুলি ইতিমধ্যে আপোনালোকৰ সংবাদ মাধ্যমতে মই অলপ আগতে দেখিছোঁ যে এইটো গণ্য কৰিছে। কাৰণ নহয় নহয়, অসমৰ ৰোল মডেল যিটো অসমে যিদৰে 2 লাখ আপুনি পিছত ক'ব, পৰিপূৰক প্ৰশ্ন পিছত ক'ব, যে এতিয়া অসমৰ ৰোল মডেলটো সমগ্ৰ ভাৰতৰ বাকী মানুহে ভাল পাইছে, কিন্তু কেৱল ৰাজনৈতিক কাৰণত আৰু চৰকাৰী পক্ষক সমালোচনা বা আক্ৰমণ কৰিব লাগে বুলি নিজৰ মানুহখিনিক, নিজৰ অসমৰ এই চৰকাৰী চাকৰিয়ালখিনিক, নিজৰ চৰকাৰখনক এবাৰ ইতিবাচকভাৱে কিয় চোৱা নাই? বাকী এতিয়া শেষ কথাটো মোৰ ক'বলগীয়া কথাটো যে লকডাউন হৈছে, এতিয়া আপোনালোকে জানে যে আজি মাত্ৰ কেইটামান সপ্তাহৰ আগলৈকে সামাজিক সংক্ৰমণ আমাৰ হোৱা নাছিল। বিশেষকৈ গুৱাহাটীত সকলো কেন্দ্ৰস্থল 7খন ৰাজ্যৰ সকলো মানুহ আহিছিল। যি কোৱাৰেণ্টিন চেণ্টাৰ্ছ আছিল বা যিখিনি আমাৰ চিকিৎসকৰ তত্বাৱধানত আছিল বা যিবিলাক ট্ৰেনজিট পইণ্ট আছিল ট্ৰেন্সপৰ্টেশ্যনৰ, সেইবিলাক পইণ্টত ওলাইছিল। গতিকে কিছু আমাৰ হাতৰ মুঠিত আছিল 0.15 মাত্ৰ কেজুৱেলিটিজ। কিন্তু তাৰ বিপৰীতে যেতিয়া গণসংক্ৰমণ হ'বলৈ আৰম্ভ কৰিলে, আপুনি কৈছে 222 পাইছেগৈ, তেতিয়া এখন চৰকাৰে বিশেষজ্ঞসকলৰ লগত আলোচনা কৰি লকডাউন দিয়াটো মোৰ বোধেৰে আমি ইয়াত বহি তেনেকৈ, কাৰণ গোটেই ছিষ্টেমটো ডিছকাশ্যন কৰিছে। এনেধৰণে ওপৰকে কিয় লকডাউন দিলে বুলি ক'ব নালাগে। এটা বাক্যৰ মই কৈ লওঁ, এটা বাক্য জাষ্ট, মানে আমাৰ বিজেপিৰ প্ৰতিনিধি পবিত্ৰ মাৰ্ঘেৰিটাই কৈছে যে কৰোণাক লৈ ৰাজনীতি কৰা নাই, কংগ্ৰেছে ৰাজনীতি কৰিছে। কংগ্ৰেছ বিজেপি বাদ দিয়ক, মই এটা মাত্ৰ উদাহৰণ দিছোঁ। দিল্লীৰ পৰা আমাৰ সাংসদসকল, কংগ্ৰেছ আৰু বিজেপিসকলৰ সাংসদ যেতিয়া অসমলৈ আহিলে, তেতিয়া বিৰোধী দলৰ সাংসদসকলক ৰেল বা আমাৰ বিমান বন্দৰৰ পৰা চৰকাৰী প্ৰশাসনৰ গাড়ীত লৈ গ'ল, তেওঁলোকক কোৱাৰেণ্টাইন কৰা হ'ল। আৰু আমাৰ বিজেপিৰ যিসকল MP আহিলে, ৰামেশ্বৰ তেলী মন্ত্ৰীকে ধৰি, তেওঁলোকে এদিনৰ কাৰণে কোৱাৰেণ্টাইন হোৱা নাই, পিছদিনাৰ পৰা তেওঁলোকে চৰকাৰী কাৰ্যসূচী কৰি আছে। এইটো ৰাজনীতি হয়নে নহয়? তাৰমানে COVID-19ক লৈ দিবলৈ সুবিধা দিব লাগিব। এতিয়া চব সেই একেধৰণৰ প্ৰশ্ন কৰিছিল যে অজয় মাকাঞ্জী আৰু গৌৰৱ গগৈ মণিপুৰলৈকে কোৱাৰেণ্টাইন হ'ল, কিন্তু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কিয় নকৰিলে, ৰমেশ্বৰ তেলী আহিলে তেওঁ কিয় নকৰিলে, প্ৰদ্যুৎ বৰদলৈ হ'ল ইত্যাদি। কিন্তু তেখেতে যিটো ক'ভিড প্ৰট'কল বা যিটো SOP ষ্টেণ্ডাৰ্ড অফ প্ৰচিডিউৰ, যিটো অপাৰেটিং প্ৰচিডিউৰ, সেই কথাখিনি তেওঁলোকে হয়তো অধ্যয়ন নকৰাকৈ কৈছে। তাত স্পষ্টভাৱে উল্লেখ আছে, যেতিয়া গন্তব্যস্থানলৈ যাওঁতে যোৱা জেগাত যদি নিগেটিভ পায়, তেওঁ যদি ৰিটাৰ্ণ টিকেট আনে, তেতিয়াহ'লে তেওঁক মণিপুৰে হওক বা যিকোনো ঠাইত কোৱাৰেণ্টাইন, ইনষ্টিটিউচনেল কোৱাৰেণ্টাইন কৰা নহয়। পইণ্ট 1 পইণ্ট 2 হ'ল, আৰু তাত ক'ভিডৰ যিটো প্ৰট'কল তাত আছে, যিসকল কেন্দ্ৰীয় মন্ত্ৰী, আমাৰ সাংসদ শ্ৰীযুত তেলী ডাঙৰীয়া কেন্দ্ৰীয় মন্ত্ৰীও তেওঁলোকৰ কাম কাজৰ সুবিধাৰ বাবে, প্ৰশাসনিক সুবিধাৰ বাবে কিছু সংখ্যক ব্যক্তিক এই আঁতৰ পৰা বাহিৰত ৰাখিছে। হয়তো কমল মেধিয়ে জানিও সেইটো
মইতো এতিয়া নাই, নজানো নাই, 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 কনৰাড চাংমা, আপুনি কৈ কনৰাড থাকিব, চাংমা, মই- কনৰাড মই- চাংমা মই- তেনেহ'লে মই- মেঘালয়ৰ মই ক'ব দিয়ক। মুখ্যমন্ত্ৰী তেওঁতো কোৱাৰেণ্টাইন হৈছে। সেইখন ৰাজ্যৰ এছপি সেইখন ৰাজ্যৰ এছপি কনৰাড চাংমাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ নহয় নেকি? সেইখন ৰাজ্যৰ এছপি মেঘালয় অসমত নাই হিমন্ত বিশ্ব মেঘালয় শৰ্মা ইমান গুৰুত্বপূৰ্ণ আৰু মেঘালয় অসমত নাই দাদা গুৰুত্বপূৰ্ণ নহয়। মেঘালয় অসমত নাইতো মেঘালয় বেলেগ ৰাজ্য নাই, মেঘালয় আমাৰ এইটো ইণ্ডিয়াত, এইটো আমাৰ কথা ইণ্ডিয়াত। ঠিক দিল্লীত একেলগে হিমন্ত বিশ্ব শৰ্মাৰ লগত কনৰাড চাংমা গৈছিল মেঘালয়ৰ মুখ্যমন্ত্ৰী তেওঁ কোৱাৰেণ্টাইনত আছে সেইখন বেলেগ ৰাজ্য তেওঁলোকৰ এছঅপি বেলেগ তেওঁলোকৰ প্ৰট'কল বেলেগ আমাৰ প্ৰট'কল বেলেগ এছঅপিটো ৰাজনীতি ৰাজনীতি নিজৰ মতে প্ৰট'কল উলিয়াই ল'ব আপোনালোকে আমি ওচৰতে আছো সকলো ওচৰতে আছো লাহে লাহে সকলো শুনিম কথাটো হ'ল যে এছঅপিখন মই যিমানটো জানো মোৰ ভুল হ'ব পাৰে আই মে বি ৰং এছঅপিখন কেন্দ্ৰীয় চৰকাৰে দিয়া যিখন গৃহ মন্ত্ৰণালয়ে দিয়া যিখন গাইডলাইন সেই গাইডলাইনৰ ভিত্তিতহে ৰাজ্য চৰকাৰে প্ৰস্তুত কৰে মেঘালয়ৰ বাবে বিশেষ আছে মই কৈ দিওঁ আপোনাক তাৰমানে যেতিয়া ৰিটাৰ্ণ টিকেট বা চাৰ্টাৰ ফ্লাইট বা যেনেকৈ সেইদিনাখনে ঘূৰি অহাৰ যদি তেতিয়া কনৰাড চাংমাই নাজানিব লাগিব কনৰাড চাংমা কি জানে তেওঁলোকৰ যিটো টাইম ফ্ৰেম সেইটো তেওঁলোকৰ ৰাজ্যত পাৰ হৈ গুচি গৈছে একেখন ফ্লাইটত গৈছে একেখনত আহিছে একেলগে গৈছে নৱনীত বৰুৱা ডাঙৰীয়া কৰোণাৰ বিৰুদ্ধে যিখন যুঁজ অসমত চলিছে ভাৰতত সৰ্বত্ৰ চলিছে আমি অসমৰ কথা আলোচনা কৰিছোঁ অসমত আপুনি পতিয়ন গৈছে নে নাই যে এই যুঁজখন সঠিক ৰূপত চলিছে নে নাই অসমত নাই চলা তাৰ কাৰণটো মই যিটো এতিয়া বাক বিতণ্ডা হৈছিল তাৰ বিষয়ে এটা কথা কওঁ আমি উদাহৰণ হিচাপে থিয় হ'ব লাগিব মই চিকিৎসক উদাহৰণ হিচাপে থিয় হ'ব লাগিব মন্ত্ৰী উদাহৰণ হিচাপে থিয় হ'ব লাগিব এছঅপিখন কিয় কৰা হয় এছঅপিখন কৰে যাতে এজন পাইলটে যদি অসমলৈ যাত্ৰী আনিছে তেওঁ যাতে ইয়াত কোৱাৰেণ্টাইনত বন্দী হ'বলগীয়া নহয় কোনোবা এজন ড্ৰাইভাৰে যদি আলু এইটো কি কয় চাউল চেনি অসমলৈ আনিছে তেওঁ যাতে বন্দী নহয় সেইটো সুবিধাৰ কাৰণে তাৰ এটা নিৰ্দিষ্ট কাৰণ আছে এছঅপিখন কৰা হয় আৰু সেইটোক আমি অপব্যৱহাৰ কৰি যদি সেইটো ৰাজনীতিক হয় এনপিপিয়ে ভুল কাম কৰিছে প্ৰথম কথা কওঁ যে এনেকুৱা সময়ত মণিপুৰত এনপিপিৰ এমএলএ কিজনে ৰাজনৈতিক অস্থিৰতা সৃষ্টি কৰাটো ভুল হৈছে কিন্তু সেই মই তেওঁলোককো ক্ৰিটিচাইজ কৰোঁ কিন্তু তেওঁলোকক নিয়ন্ত্ৰণ কৰিবলৈ আমি অকল কনৰাড চাংমা আৰু হিমন্ত বিশ্ব শৰ্মাৰ কথা কৈছোঁ সেই চাৰিজন এনপিপিৰ বিধায়কৰ কথা কি হ'ল তেওঁলোক আহি পেলাই গুৱাহাটীত আছে তাৰপিছত দিল্লী গৈছে তেওঁলোকেতো কোৱাৰেণ্টাইন কৰা নাই এই নিয়মবিলাক কোৱাৰেণ্টাইনত এছঅপিত আপুনি কি কৰি তাৰ সুবিধা লৈ পেলাই সেইখন অপব্যৱহাৰ কৰি যদি এটা বেয়া নিদৰ্শন দেখুৱায় তাৰপিছত এজন অশিক্ষিত মানুহে গুটকা খাই পেলাই পিকালে তেওঁক পুলিচে ধৰি পিটিব কোনোবাই মাস্কখন ভালকৈ নিপিন্ধিলে তেওঁক পিটিব এই কথাবিলাক আমি যেতিয়া নিদৰ্শন হিচাপে দাঙি ধৰিব নোৱাৰোঁ তেতিয়া তেওঁলোকক কৰাৰ আমাৰ নৈতিক অধিকাৰ নাইকিয়া হৈ যায় আমি সেই তেনেকুৱা মানুহ সিদ্ধান্তটো নাহিব যে হিমন্ত বিশ্ব শৰ্মাই ভাঙিছে বুলি আপুনি সিদ্ধান্তত আহিছে নেকি যে আপুনিতো কি ৰুল ফ'ল' কৰি তেওঁ কেনেকৈ আছে কি কৰিছে কি নাই কৰা কি কৰিছে নাই কৰা সকলো সন্মুখতে আছে তেওঁ কি কৰিছে নাই কৰা সকলো সন্মুখতে আছে গৌৰৱ গগৈ অজয় মাকেনক ঘূৰি ফুৰিছে ডক্টৰ এজন বহি আছে কোভিডৰ সেনানী যিখিনি আছে আজি আপোনালোক আমি তেওঁলোকক কাঁহীত থাল বজালোঁ ফুল পুষ্পবৃষ্টি কৰিলে চবতে সকলোৱে সন্মান জনাইছে পবিত্ৰ হয় এটা কথা কৈ লওঁ যে আজি যদি কোভিডৰ সংগ্ৰামখনত যদি আমি কাৰোবাক ধৰোঁ এইটো কথা নহয় যে আমি ডক্টৰখিনিক অপমান কৰিছোঁ পুলিচ প্ৰশাসনিক সেইটো কথা আনাটো ভুল হ'ব বন্ধুৱে আনিলে আমি নকৰোঁ আমি কেতিয়াও তাতে এটা কথা আছে আজি মানুহ খাব নাপাই মৰি আছে এইটো একো আচৰিত কথা নহয় কাৰণ আমি বিদেশ নীতিক যদি প্ৰশ্ন কৰোঁ সেইটো সেনাক অপমান কৰা বুলি কৈ দিয়ে আৰু এইটোক এই মানুহখিনিক অপমান কৰা বুলি কৈ দিয়ে নীতিগতভাৱে প্ৰশ্ন কৰিম অসমত কোভিডৰ নামত যিমান দুৰ্নীতি চলি আছে আপুনি মুখ্যমন্ত্ৰীলৈ আজি যিখন চিঠি লিখিছে অভিজিত শৰ্মা আপুনি মুখ্যমন্ত্ৰীলৈ আজি যিখন চিঠি ছ'চিয়েল মিডিয়াৰ জৰিয়তে লিখিছে সেইখন মই হয় মই এটা বিৰতি লৈ লৈছোঁ বিৰতিৰ পিছত মই আলোচনা কৰিম আজি অভিজিত শৰ্মা ডাঙৰীয়াই মুখ্যমন্ত্ৰীলৈ এখন পত্ৰ লিখিছে আৰু তাত ছ'চিয়েল মিডিয়াত কেইবাটাও তেওঁ গুৰুতৰ অভিযোগ আনিছে সেই বিষয়ে মই আলোচনা কৰিম আৰু পবিত্ৰ মাৰ্ঘেৰিটা আছে তেওঁ তাৰ চৰকাৰী পক্ষৰ মন্তব্য সেই সন্দৰ্ভত দিব কিন্তু তাৰ পূৰ্বে মই দৃষ্টিপাতৰ ল'ব খুজিছোঁ এটা চমু বিৰতি খন্তেক বিৰতিৰ পিছত আপোনাৰ উভতি আহিছোঁ দৃষ্টিপাতৰ মাজলৈ অভিজিত শৰ্মা ডাঙৰীয়া মই বিৰতিলৈ যোৱাৰ পূৰ্বে কৈছিলোঁ যে আপুনি মুখ্যমন্ত্ৰীক উদ্দেশ্যি আজি এখন
পত্ৰ মুকলি কৰি দিছে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰিছে তাৰ প্ৰতিলিপি বহু ভয়ংকৰ অভিযোগ আনিছে কৰোনাক লৈ কৰবাত কিবা ৰাজনীতি চলিছে নে ব্যৱসায় চলিছে আপুনি তেনে অভিযোগেই কৰিছে নহয় আমি স্বাস্থ্যমন্ত্ৰীজনৰ যিখিনি কষ্ট সেইখিনিক আমি কেতিয়াও না বুলি নকওঁ সন্মানেৰে আমি সেইখিনি অসমৰ প্ৰত্যেক মানুহে সেই কষ্টখিনি দেখিছে কষ্ট কৰাখিনি দেখিছে নিজে শুনিছোঁ ৭০ দিন বোলে খোৱা নাই সেইখিনি সব ঠিকে আছে আমি সেইখিনি কাৰণে কৈছোঁ আৰু একমাত্ৰ তেখেতৰ কাৰণে আজি অসমত এইটো হৈছে এইটো পৰ্যায় পাইছে ইমান পৰ্যায়লৈকে নিব পাৰিছে ঠিক আছে আজি তেখেত নহয় আমি যদি কংগ্ৰেছৰ যে আগৰ স্বাস্থ্যমন্ত্ৰীজন নজৰুল ইছলাম মই এবাৰ ভাবোঁ তেখেত হ'লে কি অৱস্থা হ'লে অসমৰ এটা উদাহৰণ এটা দিছোঁ কি অৱস্থা হ'ল হয় ঠিক আছে এতিয়া কথাটো হ'ল যে আমি আহোঁতে কথা পাতিছোঁ অসমত ৰেষ্টুৰেণ্টবিলাক বন্ধ হোটেল ব্যৱসায় বন্ধ সব ব্যৱসায় বন্ধ কোৱাৰেণ্টাইন চেণ্টাৰত খাদ্যখিনি দি আছে ষ্ট্ৰবেৰী দিয়া নাই বাৰু এতিয়া আপোনাৰ বিকচুল টেবলেট দিছে 10 টকীয়া পানী বটল তিনিবাৰ দিছে ভাত চিংৰা মিঠাই বিস্কুট এনেকৈ দিছে সেই যে খাদ্যটো যে দিছে সেই খাদ্যটো এই ৰেষ্টুৰেণ্টৰ মালিকখিনিক দিব নোৱাৰিলে হয় নেকি অকল এই কি বোলা মানুহটোকে দিব লগা হ'ল এই কি কোন কি এইজন লেট মি কমপ্লিট কিজন কোনজন সেইজন কংগ্ৰেছৰ দিনত আপোনাৰ এই মাইক কেলেংকাৰী বহুত কিবা কিবি তেওঁৰ ক্ষেত্ৰত তেওঁক দিব লগা হ'ল আজি মানুহে খাব নাপায় সুইচাইড কৰিছে এতিয়া 14 দিন মানুহে কি খাব চিন্তা কৰি আছে ঘৰৰ ফেন বিক্ৰী কৰিছে বিস্কুট কিনিবলৈ ফেনখন বিক্ৰী কৰাৰ পিছত কি বিক্ৰী কৰিব তাৰ পিছত আমি পেপাৰত পঢ়িব পাওঁ ধনুকা বোলা মানুহ এজন বোলে আছে দুৰ্নীতি কৰি বেছি টকাৰে চেনিটাইজাৰ সাপ্লাই দিছে এটা আমি কৈছোঁ প্ৰেছ ৰিলিজত আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটেনশ্যন মুখ্যমন্ত্ৰী বুলি কৈছোঁ যে এটেনশ্যন মুখ্যমন্ত্ৰী গুৰুত্ব দিয়ক কথাবিলাক ব্যৱস্থা কৰক আপুনি জানে না নাজানে কি হৈ আছে এতিয়া ধনুকা বুলি ক'লে আমি কৈছোঁ যে মন্ত্ৰীৰ ঘনিষ্ঠ হোৱাৰ কাৰণে তেওঁ এইখিনি কাম কৰিছে নেকি 2016 চনৰ আপুনি এফিডেভিটখন ওলাই লওক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আপুনি ইলেকশ্যনত জমা দিয়া এফিডেভিটখন ওলাই তাতে আপুনি লিখা থাকিব তেখেতৰ স্পাউছে 10 লাখ টকা লোন লৈছে এফিডেভিটত লিখা আছে তাৰমানে কি সম্পৰ্ক আছে নিশ্চয় কাৰ পৰা ধনুকা বোলা মানুহজনৰ পৰা আচ্ছা মই সেইকাৰণে কৈছোঁ এতিয়া ক'ব নহয় কেনেকৈ গম পালে আপুনি সম্পৰ্ক হয়নে নহয় ঘনিষ্ঠ হয়নে নহয় 10 লাখ টকা লোন দিয়া মানে নিশ্চয় ঘনিষ্ঠ হ'ব এফিডেভিটখন চালে হ'ল 2016 এফিডেভিটখন চালে হ'ল তেনেকুৱা এতিয়া কথাটো হ'ল যে বিজনেছ কিয় কৰিব লগা হৈছে মুখ্যমন্ত্ৰীয়ে গম পায়নে নাপায় আৰু কৰোনা নামত ক'ত কি দুৰ্নীতি হৈছে আমি গম পাওঁনে এগ্ৰিকালচাৰৰ আজি কি অৱস্থা হৈছে ছ'চিয়েল ৱেলফেয়াৰত কি অৱস্থা হৈছে WPTত আজি কি অৱস্থা হৈছে টি ৱেলফেয়াৰত কি অৱস্থা হৈছে মঞ্জুলা ভূঞা IAS এজন ইণ্ডাষ্ট্ৰীৰ তেওঁ লকডাউনৰ মাজত ঠিকা দিছে ইণ্ডাষ্ট্ৰীত এইবিলাকতো কোনো পাহৰি গৈছে কোনো আপোনালোকৰ নিউজ বজোৱা নাই কাৰণ নিউজ বজালে নোৱাৰে বজাবলৈ কৰোনাৰ নিউজ বজাই থাকিব লাগিব চ' কৰোনাৰ নামত কৰাপশ্যনটো দুৰ্নীতিটো অসমত হৈছে নে হোৱা নাই আৰু সেইকাৰণে আমি কৈছোঁ এটেনশ্যন মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি বস্তুবিলাক গুৰুত্ব দিয়ক আৰু পাৰিলে আপুনি দায়িত্ব লওক অসমৰ ভাৰতবৰ্ষৰ প্ৰত্যেকখন ষ্টেটৰ মুখ্যমন্ত্ৰীয়ে এক্টিভ আমাৰজন কিয় এক্টিভ নহয় কোনে কৈছে এক্টিভ নহয় ইমান কৰোনাৰ ক্ষেত্ৰত এতিয়া কথাটো হ'ল যে মনে থাকিব নাই তেখেত নিজে ওলাই আহক চব ফালৰ পৰা আৰু অকল কৰোনাৰ এক্টিভ নহয় দুৰ্নীতিখিনি চালে হ'ল WPTত কি হৈছে ছ'চিয়েল গোটেইখিনি কৰক মই এটা কৈ দিছোঁ তাৰমানে লকডাউন যে দিলে এই যোৱা 3 দিন যে খুলিলে সেইখিনি সময়ত ফাঁচী বজাৰত এনেকুৱা ধৰণৰ কৰাপশ্যন হৈছে প্ৰায় 3000 কোটি টকাৰ ব্যৱসায় হৈছে এইটো যে পদ্মাৱতী ট্ৰেডাৰ্ছ ইণ্ডিয়া প্ৰাইভেট লিমিটেড পদ্মাৱতী ট্ৰেডাৰ্ছ ইণ্ডিয়া প্ৰাইভেট লিমিটেড 10 লাখ টকা লৈছে লোন মই কেতিয়াও জানে মই যে জাৰ্নেলিষ্ট মই তথ্য লৈ পেলাইহে কওঁ 3000 আপোনালোকৰ ডাটা এইটো চেম্বাৰ্ছ অফ কমাৰ্চৰ ডাটা 3000 কোটি টকাৰ ফাঁচী বজাৰত ব্যৱসায় হৈছে কেনেকুৱা ধৰণৰ ব্যৱসায় হৈছে আপুনি 200 আপোনাৰ আলুৰ দাম ডাবল কৰি দিয়া হৈছে মানুহে 60 টকা 70 টকাত আলু কিনিব লগা হৈছে 60 টকা 70 টকাত আলু কিনিব লগা হৈছে ডাবল কৰিছে ফাঁচী বজাৰত
ফাঁচি বজাৰ আপুনি এইটো ভয়ংকৰ কথা ভুল কথা কৈছে আপুনি ইমান জাগৰ হয় 21 টকা হৈছে পৰখি মাৰ্কেটৰ প্ৰাইচ 21 টকা আপুনি কেনেকৈ আমি 60 টকাকে কিনিছো আমি 60 টকা মই কিনিছো 35 টকা তেওঁ কিনিছে আপুনি বিজেপি মানুহ কাৰণে দিছে আপুনি বিজেপি স্পোক্সপাৰসন কাৰণে দিছে চাগে নাই বিজেপি স্পোক্সপাৰসন কাৰণে ঠিক মিছা কথা কৈ আপুনি নকৰে মোক উত্তৰ দিব নাই এই মুখখন থাকিলে বলে নাই এখেতক কবল দিয়ক তাৰ মানে অভিজিৎ শৰ্মাৰ কথাখিনি কৈছে এতিয়া মূল কথা হ'ল মই আগতে 60 টকা আলু কেজি নহয় আপুনি যদি প্ৰমাণ কৰিব পাৰে 60 টকা আলু কেজি আপুনি ফাঁচি বজাৰ 60 টকা ফাঁচি বজাৰ কিলো হলে তেন্তু আপুনি কাইলে জেলত ভৰাব লাগে আপুনি 21 টকাটো আপুনি 60 টকা কেনে কৰিছে মোৰ ঘৰ কাষৰ কোনোবা এজন দোকানী 80 টকা বা 100 টকা বিক্ৰী কৰে এটা কথা ঠিক পবিত্ৰ মাৰ্কেটে ডাঙৰীয়া এটা কথা ঠিক মই আলুৰ দাম যদি ৰ'ব মই কৈলো আলুৰ দাম যদি 21 টকা হোলসেল মাৰ্কেটত ফাঁচি বজাৰত আছিল তেতিয়াহ'লে কালি আৰু পৰহি গোটেই দিনটো গুৱাহাটীৰ বজাৰত 40ৰ পৰা 60ৰ পৰা 100 টকা লোৱাৰ কাৰণে জুইচি হাতৰ মালিকক এৰেষ্ট কৰিছে মাত্ৰ 3 জনকে মই নাজানো পৰিবহন মন্ত্ৰীয়ে কেই মুহূৰ্ত মানৰ আগতে 3 জন বুলি কৈছে মোক উপায়ুক্তজনৰ মতে 7 জন মই মন্ত্ৰীৰ কথাটো কৈছো মই উপায়ুক্তৰ লগত কথা পতা নাই সেই কথাটো কিন্তু হৈছে হেতু এটা যোগান বিভাগে হওক প্ৰশাসনে হওক গুৱাহাটী এটা ব্যৰ্থতা হয় বাকি অভিজিৎ শৰ্মাৰ কথাখিনি কৈছে এতিয়া মই তাৰ আগতে যোৱাৰ আগতে এটা ব্ৰেকৰ আগত মই আধা হ'ল কথাটো যে কৰোনালৈ কোৱাৰেণ্টিনলৈ কোনো ৰাজনীতি হোৱা নাই আমাৰ তপন গগৈ প্ৰধান বুঢ়াদেৱ তেওঁলোক দুজনো 14 দিনৰ কোৱাৰেণ্টিন আছিল কাৰণ তেওঁলোকেতো মিলা নাছিল কথাটো 14 দিন কোৱাৰেণ্টিন আছিল আপুনি জানে তপন গগৈ আৰু প্ৰধান বুঢ়াদেৱ তাৰোপৰিও অজয় মাকানৰো হেৰি কুইনজাও কোৱাৰেণ্টাইন আমাৰ গগৈ ডাঙৰীয়া গৌৰৱ গগৈ ডাঙৰীয়া গৈছিল তেওঁলোকৰ কোনো নিয়ম নীতি নমনাকে গৈছিল ইয়াত টেষ্ট কৰি যোৱা নাই নিগেটিভ নাছিল তেওঁলোকৰ তাত ৰিটাৰ্ণ টিকেট নাছিল গতিকে তেওঁলোকক স্বাভাৱিকভাৱে সেই ৰাজ্যখনে ৰাখিবই তাত ৰাজনীতিৰ কথা নাই কিন্তু হিমন্ত বিশ্ব শৰ্মা গৈছে নিগেটিভ ৰিজাল্ট লৈ গৈছে তাত ৰিটাৰ্ণ টিকেট চাৰ্টাৰ্ড ফ্লাইটৰ ৰিটাৰ্ণ টিকেট লৈ গৈছে গতিকে তেওঁক আহিবলৈ দিবই গতিকে তাৰোপৰিও প্ৰত্যেক ৰাজ্যৰে নিজৰ নিজৰ কোৱাৰেণ্টিন পলিচি থাকে দেই এই কথাটো আপোনালোকক জনাই থওঁ এতিয়া সেইটো কথা বাদ দিলোঁ উত্তৰটো দিলোঁ মই এতিয়া তেখেতে যদি কৈছে কি নামৰ মই নাজানো কিয়ে ক'ত পাইছে কি কথা কিন্তু অসমত এই মুহূৰ্তত কিবা কোৱাৰেণ্টিন চেণ্টাৰ আছে মই নাভাবোঁ মই সুস্থভাৱে মানে আজি ৰাজহুৱাভাৱে কৈছোঁ মাৰ্ঘেৰিটাৰ পৰা ধুবুৰীলৈকে শদিয়াৰ পৰা কৰিমগঞ্জলৈকে হয়তো হাজাৰো হ'ব পাৰে কোৱাৰেণ্টাইন চেণ্টাৰ আছে তাত কোনো বেলেগ প্ৰদেশৰ পৰা মানুহ আহি দিয়া নাই কিকিয়ে হওক বা কোনোবা যোগেনেই হওক বা পবিত্ৰই হওক বা আমাৰ খিলঞ্জীয়া মানুহবিলাকে দি আছে মইতো নাভাবোঁ যে মাৰ্ঘেৰিটাততো কিকিয়ে দিছে বুলি মই নাভাবোঁ শদিয়া বা চপখোৱাত কিকিয়ে দিছে বুলি মই নাভাবোঁ মংগলদৈ বা কৰিমগঞ্জ বা ক'ৰবাত কিকিয়ে দিছে বুলি গুৱাহাটীৰ কোনোবা এটা কোৱাৰেণ্টাইন চেণ্টাৰ দিব পাৰে নিয়ম মাফিক দিব পাৰে কিন্তু অভিজিৎ দা আপুনিতো এনেকুৱা এটা কৈ দিলে যে যিকোনো আপোনাৰ প্ৰথম ভাষ্যটো তেনেকুৱা লাগিল শদিয়াৰ পৰা ধুবুৰীলৈকে যি 1000 মান কোৱাৰেণ্টাইন চেণ্টাৰ আছে সকলোতে কি নামৰ কোনোবা গুৱাহাটীত কোনো এটা দিব পাৰে কি পাব পাৰে নহয় গোটেইকেইটা পাব পাৰে আজি সৰু সজাই পেণ্ডেলৰ ভাড়া 2 লাখ টকা ডেইলি মই এটা কথা কৈছো যে শদিয়াৰ পৰা ধুবুৰীলৈ হাজাৰ কোৱাৰেণ্টাইন চেণ্টাৰ আছে ঠিক আছে বাকি এইজনৰ কথা কওঁ আচ্ছা ঠিক আছে কিটো বাৰু মোৰ ভুল হ'ল ধনুকাটো কওকচোন এতিয়া আপুনি এতিয়া ধনুকাৰ লগত তেখেতৰ বা মোৰ বা শ্ৰদ্ধা নিউজ পাইছো পেপাৰ যিখিনি পাইছো মেগিনি পাইছো সম্পৰ্ক আছে ব্যৱসায়িক পেপাৰৰ যিখিনি পাইছো আজি 70 টকাৰ স্যানিটাইজাৰ 150 টকাত বিক্ৰী কৰে এতিয়া 350 টকাকৈ স্যানিটাইজাৰ ল'ব লাগে আৰটিআই মাৰি উলিয়াই নালাগে আৰটিআইটো সিস্টেমে নাই মাৰা সিস্টেম নাই আপুনি আৰটিআই মাৰি উলিয়াব পাৰে এতিয়া কোনোবা এটা ব্যৱসায়িক গোষ্ঠীৰ এগৰাকী পৰিচালন সঞ্চালক বা সঞ্চালিকাৰ কোনোবা আন এটা গোষ্ঠীৰ লগত অৰ্থনৈতিক লেনদেন আদান প্ৰদান থাকিব পাৰে কোনোবাই কাৰোৰ পৰা লোন লৈছে লোন লোৱাটো আপোনাৰ এফিডেভিট দিছে তাৰ মানে আপোনাৰ সততাৰ নিদৰ্শন না মই হেতু কোৱা নাই মই সম্পৰ্কৰ কথাটো কৈছো উদাহৰণ কৈছো নহলে কোনো সম্পৰ্ক ক'ত আছে এতিয়া আজি চাব দেই 600 কোটি টকাৰ কাম কৰিছে আনন্দ জৈন বোলা এজনে মানে 600 কোটি টকাৰ কাম কৰিছে লকডাউনৰ মাজতে 200 কোটি টকা পেমেন্ট উলাই লৈ গৈছে তেওঁ আহি পেলাই 2 কোটি টকা এটা ডোনেশন দিছে আৰু ফটো এখন উঠিছে না এতিয়া আপোনাৰ আগত কইলো এতিয়া কি এজন মানুহে যদি 600 কোটি টকাৰ অকলে কাম পায় লোকেল খিনি কি কৰিব এতিয়া সবটো আৰু লেবাৰ নহয় না এতিয়া কোনোবা ধনুকা বা কোনোবা কিকি বা কোনোবা পবিত্ৰ বা প্ৰাঞ্জিতৰ লগত এটা ব্যৱসায়িক গোষ্ঠী বা এগৰাকী আমাৰ মন্ত্ৰী বা মন্ত্ৰী আত্মীয়ৰ সম্পৰ্কীয় বা ক্লোজ বা চিনাকি হল বুলিয়ে তেওঁ যে কিবা কাম নকৰিব সাংবাদিকভাৱে তেওঁ হেতু সম্পূৰ্ণ অধিকাৰ কাঢ়ি লোৱা হল এতিয়া প্ৰাঞ্জিত শইকীয়া ইয়াৰ কাৰ্যবাহী সম্পাদক হল বুলি তেওঁৰ কোনোবা আত্মীয়ৰ এটা ভাল খবৰ পেপাৰত আহিব তেনেকুৱা কথা নাই নহয় হেতু নহয় হ'ব পাৰে কোনোবা ধনুকৰ পাৰে আপুনিও হ'ব পাৰে আৰে মন্ত্ৰীৰ লগত কথা থাকিলে বুলি নাপাব এইটো কি কথা আছে মানে একেখিনি কথাই মই সংযোজন কৰি দিব বিচাৰিছোঁ ঠিক আছে মানে অভিজিৎ শৰ্মাৰ কথাখিনি অলপ অসম্পূৰ্ণ হ'ল পদ্মাৱতী ইণ্ডিয়া প্ৰাইভেট লিমিটেডৰ 2010 চনলৈকে বিজনেছ মানে কি সঞ্চালিকা অন্যতম সঞ্চালিকা আছিলে ৰিণিকী শৰ্মা ভূঞা
আৰু কৈছে যে কোনোবা বন্ধু হলে পাব পাৰে ঠিক আছে বন্ধু হলে পাব পাৰে ঠিকে আছে কিন্তু মই আপোনাৰ একেবাৰে মাজত মাত মতা নাই মোক আপুনি ডিস্টার্ব নকৰিব এই ঘনশ্যাম ধানুকাৰ ঘনশ্যাম ফাৰ্মাচিউটিকেল ইয়াৰ আগতে ভেজাল ঔষধ যোগান ধৰি তেওঁলোকে এবাৰ ব্লেক লিষ্টেড হ'বলগীয়া হৈছে তেনেকুৱা এটা পৰিস্থিতি হৈছে কি এনেকুৱা ডাঙৰ যাদু আছে ঘনশ্যাম ধানুকাৰ যে এতিয়া 160 টকীয়া চেনিটাইজাৰ 350 টকাকে ঘনশ্যাম ধানুকাই আজি কোটি কোটি টকা ঠিকা পাইছে 160 টকা দিয়ক ৰাজেন্দ্ৰ দেউৰা বুলি কি মানুহজনৰ এনেকুৱা কি তেওঁৰ কোৱালিটি আছে যাৰ কাৰণে বহুত থলুৱা খিলঞ্জীয়া মানুহ ঠিকাদাৰ বঞ্চিত হয় তেওঁলোকে আজি এইবিলাক পাব সক্ষম হৈছে একেবাৰে মনত ৰাখিব যেনেকে নৰেন্দ্ৰ মোদী ডাঙৰীয়া আদানী আম্বানী এটা হুৰিত পুঁজিপদ বুলি যিটো আমি কওঁ ক্ৰনি কেপিটেলিজম সেই একেটা ডিজাইন হিমন্ত বিশ্ব শৰ্মাই ইয়াত দীৰ্ঘদিন ধৰি কৰি আছে আৰু এই গোটেই কথাবিলাক ঢাকিবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাক আকস্মিক এটা লকডাউনৰ প্ৰয়োজন আছে আজি আমি দেখিছো 4,62,000 মানুহ এতিয়া ককবকাই আছে হ'ব আপুনি কিবা ক'ব নেকি মই এইটোৱে ক'ম যে আৰু এটা ডাঙৰ কথা আছে মুখ্যমন্ত্ৰীৰ এই ইয়াত ভূমিকা কি সেই বিষয়ে মই বিৰতিৰ পিছত ক'ম এতিয়া কথা হ'ল কোনোবা ব্যৱসায়ী কি কৰিছে কিমান চেনিটাইজাৰ কি বিকিছে তাৰ তথ্য আপোনাৰ মোৰ হাতত নাই তেওঁ এটা আনুমানিক তথ্য কৈ আছে পাতিবলগীয়া আছে কিন্তু তাৰ পূৰ্বে মই দৃষ্টিপাতত ল'ব খুজিছোঁ এক চমু বিৰতি কণ্টেক্ট বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ দৃষ্টিপাতৰ মাজলৈ মই নৱলী বৰুৱা আপোনাৰ ওচৰলৈ আহিছোঁ সিহঁতে চিকিৎসক হিচাপে মই সুধিছোঁ সাধাৰণ মানুহৰ মাজতো প্ৰশ্নটোৰ উঠি আছে যে গুৱাহাটীত বা অসমত খুব ফলছ পজিটিভ ওলাইছে নেকি কথাটো এই কাৰণেই প্ৰাসংগিকতা আহিছে একে সময়তে ইংলেণ্ডৰ এজন বিশিষ্ট চিকিৎসক ডাক্তৰ জয়ন্ত বিশ্ব শৰ্মা তেওঁ এটা গুৰুত্বৰ অভিযোগ তুলিছে যে অসমত বহু ফলছ পজিটিভ আহিছে দুটা কথা মই কৈ লওঁ MMCHত পৰহিদিনা এটা ডাঙৰ ঘটনা ঘটিল এগৰাকী গৰ্ভৱতী মহিলা তাত তেওঁ টেষ্ট কৰিলে একেদিনাই তেওঁ দুটা সোৱাব টেষ্ট দিছিলে MMCত যিটো টেষ্ট কৰিলে সেইটো পজিটিভ আহিল বাহিৰৰটো নেগেটিভ আহিল ডাঙৰ ঘটনা এটা হৈছে পৰহিদিনা কালি ডক্টৰ মলয় বৰ্মন কংগ্ৰেছৰ প্ৰাক্তন বিধায়িকা তেওঁ পৰিয়ালৰ 8জন লোক আক্ৰান্ত হৈছে একেদিনাই তেওঁলোকে দুঠাইত সোৱাব দিছিল বাহিৰৰ সোৱাবখিনি নেগেটিভ আহিছে আৰু এতিয়া বাকি এখিনি যিখিনি পজিটিভ আহিছে তাৰ ভিত্তিত তেওঁ তাত আছে আজি হোজাই এগৰাকী যুৱতীয়ে অভিযোগ তুলিছে তেওঁ লিলি হোটেলত কোৱাৰেণ্টাইনত আছিল তেওঁক প্ৰথমতে জনোৱা হৈছে আপোনাৰ নেগেটিভ আহিছে আপুনি যাব পাৰে 1 ঘণ্টাৰ পিছত কৈছে আপোনাৰ পজিটিভ আহিছে আপুনি বলক এই ফলছ পজিটিভ এটা কি কথাটো কি আছে আমি আসলতে প্ৰক্ৰিয়াটো ভালকে বুজিলে আপুনি গম পাব যে ফলছ পজিটিভ বা ফলছ নেগেটিভ কিয় আহে যিবিলাক আমি কোভিডৰ টেষ্ট কৰো তিনি প্ৰকাৰৰ টেষ্ট আছে যেটো এটা আছে এন্টিবডি টেষ্ট অৰ্থাৎ ভাইৰাছটোৱে শৰীৰত যেটো আমাৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰে সেই প্ৰতিক্ৰিয়াক ধৰাটো হৈছে এন্টিবডি টেষ্ট হেতু স্ক্ৰিনিংত ওলাই হেতু কেতিয়াবা নেগেটিভ ওলাব পাৰে আৰু কেতিয়াবা অন্য কাৰণত পজিটিভ ওলাব পাৰে হেতু কিন্তু কনফাৰ্মেটৰি নহয় টেষ্ট যিবিলাক পজিটিভ হয় হেতু এটা ট্ৰু নেট এটা হৈছে RT-PCR বুলি কয় যত ভাইৰাছটোক মানে ডাইৰেক্টলি পৰীক্ষা কৰা হয় বিভিন্ন প্ৰকাৰত মই অলপ সহজকৈ কৈছো ইমান সহজো নহয় কথাটো এটা হয় কি এই যে ফলছ পজিটিভ কথাটো কিয় মই অলপ মানি লবলৈ টান পাইছো কাৰণ এজন ৰোগীক যেতিয়া পজিটিভ হয় তেওঁক এবাৰ নহয় একাধিকবাৰ কৰা হয় পৰীক্ষাটো যদি পজিটিভ হয় তেওঁক কোৱাৰেণ্টাইনত ৰাখিছে বা চিকিৎসা কেন্দ্ৰত ৰাখিছে তেওঁক কেতিয়া যাবলৈ দিয়া হ'ব যেতিয়া তেওঁৰ নেগেটিভ হ'ব টেষ্টটো সেই কাৰণে এবাৰ এটা হয় হ'ব পাৰে এবাৰ ফলছ পজিটিভ এটা হয় মোৰ নিজৰ ক্ষেত্ৰত মই পাইছিলো মোৰ ৰোগী এজন প্ৰথমতে পজিটিভ বুলি কৈছিল তাৰ পিছত যেতিয়া মই কোৱাৰেণ্টাইনত গুচি যোৱাৰ পিছত হেতু আকো ভালকৈ পৰীক্ষা কৰা হ'ল দ্বিতীয় পৰীক্ষা কৰা হ'ল তৃতীয় স্যাম্পল লোৱা হ'ল দেখা গ'ল যে তেওঁ নেগেটিভ সেই কাৰণে ফলছ পজিটিভ ঢেৰ ওলাইছে এই কথাটো মানি লোৱাটো টান কাৰণ সেই ফলছ পজিটিভ যদি এবাৰ হয় ভৱিষ্যতলৈ তেওঁ নেগেটিভ ওলাব তেওঁ 4 দিনৰ পিছত যেটো টেষ্ট কৰে 5 দিনৰ পিছত হেকানে দেধাৰ অসমত এই যে অসমত যেটো সংখ্যা আছে তাৰ বেছিভাগে ফলছ পজিটিভ বুলি কোৱাটো অহেতুক কথা দ্বিতীয় কথা তেখেতে যিজনে অভিযোগটো আনিছে মোৰে এটা সময়ত ছাত্ৰ আছিল
তেখেতে এখন জয়ন্ত বিশ্ব হয় তেখেতে বিদেশত খুব ভাল ইনষ্টিটিউট এটাত কৰে মই ভাবোঁ তেখেতে এইটো আমি চিকিৎসকসকলে এই মিডিয়াৰ পৰা আঁতৰি আমাৰ নিজৰ চাইণ্টিফিক পাব্লিকেশ্যনছ থাকে বা নিজৰ চাইণ্টিফিক ৰিচাৰ্চ থাকে এই কথাটো মই ভাবোঁ ইংলেণ্ডত তেখেতে য'ত কাম কৰি আছে তাত এই কথাটো যে ফলছ পজিটিভ কিয় আহিছে তেখেতে কিয় ভাবিছে যে ইমান ফলছ পজিটিভ আহিছে এইটো এটা যদি এইটো গোটেই বিশ্বই তেতিয়া এই কথাটো ওলাব এটা পেচেণ্ট ওলালে তেওঁ পজিটিভ পালে তেওঁক যেতিয়া আনিবলৈ যোৱা হয় এখন গাড়ী এক গাড়ী পুলিচ হেল্থৰ মানুহ এনেকে যায় নাইকল বস্তিত ঘটনা এটা ঘটিছে এনেকে যায় যেন এটা উগ্ৰপন্থীক ধৰিবলৈ গৈছে সেইটো এটা সেইটো চৰকাৰৰ এছঅপি মই নাজানো সেইটো চৰকাৰৰ কিন্তু এইটোৱে খুব গুৰুত্বপূৰ্ণ কথা এটা বিষয়ক লৈ নবনীল বৰুৱা ডাঙৰীয়া খুব বিভ্ৰান্তিৰ সৃষ্টি হৈছে চিকিৎসক সমাজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে মই তাৰ প্ৰতিক্ৰিয়াটো আপোনাৰ পৰা ল'ব বিচাৰিম তাৰ আগতে মই সত্যকাম ফুকনৰ এটা মন্তব্য বজাই দিব খুজিছোঁ কিন্তু তাৰ পূৰ্বে মই এটা কথা দৰ্শকসকলক কৈ ল'ব বিচাৰিছোঁ এই মন্তব্যটো মই আচলতে সম্প্ৰচাৰ কৰিব বিচৰা নাছিলোঁ কাৰণ গোটেই বিষয়টোৱে অসমৰ জনতাক বিভ্ৰান্ত কৰিব পাৰে এইকাৰণে মই এইটো সম্প্ৰচাৰ কৰিব বিচাৰিছোঁ প্ৰকৃত সত্যটোনো কি বাকী চিকিৎসকসকলে কি কয় সেইটো একে সময়তে জনা উচিত মই খুব চমুকৈ মন্তব্যটো সম্প্ৰচাৰ কৰিব বিচাৰিছোঁ যেতিয়া এটা মহামাৰী হ'ব মহামাৰী হ'লে মানে মহামাৰীৰ ডেফিনেশ্যনটো হৈছে যে যিটো ইংৰাজীত যিটো ডেফিনেশ্যন সেইটো ষ্টেণ্ডাৰ্ড ডেফিনেশ্যন ইনচিডেঞ্চ অফ কেছেছ ক্লিয়াৰলি ইন এক্সেছ অফ দি নৰ্মেল এক্সপেক্টেশ্যন সেই এক্সেছ যিটো কেছ হ'ব লাগিছিল তেনেকুৱা তুমি দেখা নাই ন তেনেকুৱা অৱস্থা দেখা নাই ন এক্সেছ হ'লে কি হ'ব আপুনি কওক আজি আপুনি মই আপোনাৰ যেতিয়া এটা বেমাৰ হ'ব কোনমান হয় কোনোবাটো আপোনাৰ চিনাকি মানুহ এজন নহয় এজনটো পৰিব আপোনাৰ অভিজ্ঞতাত আপোনাৰ চিনাকি মানুহ কেইজন পৰিছে আপুনি মোক কওক এই কালি মই দুজন এংকৰ পাইছিলোঁ তেওঁলোকৰ পৰিছে তিনিজন তাৰ ভিতৰত মই এতিয়ালৈকে পোৱা নাই কিন্তু বেলেগ মানুহ সেই দুজন এংকৰে পালোঁ বেলেগ এটা চেনেলত বাকী মই যিমান মানুহ পাইছোঁ চবকে সুধিছোঁ চিনাকি মানুহ কেইজনৰ হৈছে লাষ্টত আপোনাৰ পৰা এটা কথাই জানিব বিচাৰিম যে এতিয়া যথেষ্ট মৃত্যুৰ সংখ্যা দেখুওৱা গৈছে গোটেই বিশ্বজুৰি মৃত্যুৰ সংখ্যাটো সেই মৃত্যুৰ সংখ্যাটো যে যিটো সংখ্যা দেখুৱাইছে সেই সংখ্যাটো ফেক বুলি সেই বাহিৰৰ এক্সপাৰ্টবিলাকে তেওঁলোকে প্ৰমাণ কৰিব হ'ব মই এই গোটেই কথাখিনি ওলাইছে ইতিমধ্যে অসমৰ জনতাই গমো পাইছে এই বিষয়টো এই সত্যকাম ফুকনৰ এই মন্তব্যটো সন্দৰ্ভত ইতিমধ্যেই তপন শইকীয়া ডাঙৰীয়া বিশিষ্ট চিকিৎসক সুসন্তান অসমৰ তেওঁ ছ'চিয়েল মিডিয়াত ৰিয়েক্ট কৰিছে তেওঁক এই ধৰণৰ কথা ক'বলৈ মানা কৰিছে মই ফুল স্ক্ৰীন যদি দেখুওৱা তপন শইকীয়াৰ কি হৈছে অসমৰ ডাক্তৰজনৰ বোধহয় বাকীসকলে তেখেতক জানেই মোৰ কেইবাজনো ব্যক্তিগত সোধাৰ বাবে ইয়াতে উত্থাপন কৰিছোঁ মোৰ সহকৰ্মী কেইবাজনো ক'ভিডত চিৰিয়াছলি আক্ৰান্ত হৈছে এইটো ভীষণ অসুখ কেনেকৈ পেণ্ডেমিক আৰু চিৰিয়াছ অসুখ নহয় বুলি মানুহক ভুল পথ দেখুৱাইছে মোৰ কাষতে থকা নবনীল বৰুৱা ডাঙৰীয়াৰ প্ৰতিক্ৰিয়াও আছে ইয়াতে নবনীল বৰুৱা ডাঙৰীয়াই এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ধনিৰাম বৰুৱাই জিন থেৰাপি কৰিছিল আৰু বহু শিক্ষিতই বিশ্বাসো কৰিছিল কি পৰিণতি হ'ল সকলোৱে দেখিছে নবনীল বৰুৱা ডাঙৰীয়া আছে মই তেওঁৰ পৰা সুধিম ডাক্তৰ অপূৰ্ব কুমাৰ শইকীয়াৰ প্ৰতিক্ৰিয়া আছে অপূৰ্ব কুমাৰ শইকীয়াই কৈছে এক তীক্ষ্ণধী প্ৰচণ্ড আত্মবিশ্বাসী আত্মাভিমানী জাতি আৰু ভাষাটোক মৰ্মস্থলৰ পৰা ভাল পোৱা সেইটো আমি সকলোৱে জানো অসমীয়া লিপিৰ বাবে তেওঁ ইউনিকোডৰ বাবে কি ধৰণে যুদ্ধ কৰিছে মই খুব চমুকৈ নবনীল বৰুৱা ডাঙৰীয়া এই কথাটো মই জানিব বিচাৰিছোঁ নহয় এই গোটেই কথাটো আমি চাব লাগিব যিবিলাক আগৰ মহামাৰী ইবোলা সাৰ্স মাৰ্চ সেইবিলাকৰ সংখ্যাতকৈ আজি বেছি হৈছে নে নাই মোৰ বান্ধৱী এগৰাকী আজি দিল্লীৰ এপ'ল' তেওঁ ডাক্তৰণী তেওঁৰ হাজবেণ্ডো পজিটিভ তেওঁৰ পুত্ৰ পজিটিভ আৰু তেওঁৰ আজি যোৱাকালি ৰাতি এপ'ল' হস্পিটেল ইন্দ্ৰপ্ৰস্থত ভৰ্তি হৈছে গোটেই পৃথিৱীত 1 কোটিৰ অধিক মানুহ আক্ৰান্ত হৈছে 5 লাখ মানুহৰ মৃত্যু হৈছে আমি এই দৃশ্যবিলাক সহজেই দেখিছিলোঁ যে ইৰাণত কেনেকৈ গৈ থকা মানুহ ৰাস্তাত মৃত্যু হৈছিল বা ডেড বডি ৰাস্তাত পৰি আছিল ইৰাণত ইটালীত কেনেকৈ ট্ৰলিৰ ওপৰত বা ষ্ট্ৰেচাৰৰ ওপৰত ৰাস্তাত চিকিৎসা কৰিবলগীয়া অৱস্থা এটা হৈছিল তাৰপিছত এই বেমাৰটো আমি নস্যাৎ কৰাটো ভুল হ'ব আৰু এইটো মাৰাত্মক ভুল আৰু চাওক পংকজ পাঠকে কি কৈছে বা বাবা ৰামদেৱে কি কৈছে সেইটো
তেওঁলোক চিকিৎসক নহয়, তেওঁলোকে নিজেও স্বীকাৰ কৰে চিকিৎসক নহয়, সেইটো সিমান ডাঙৰ কথা নহয়। কিন্তু এজন চিকিৎসকে কথাবিলাক সত্যকাম মোৰ বৰ প্ৰিয় ব্যক্তি দেই, মোৰ বহু বছৰৰ পৰা চিনি পাওঁ, শিশুৰ কালৰ পৰা অভিনয় কৰা মানুহ, যদি কিবা ভুল কৰে ভুল বুলি ক'বই লাগিব। খুব চমুকৈ মই সামৰিব লাগিব, সময় প্ৰায় 5জনৰ উত্তৰ মই দিবলগীয়া হৈছে অকলে। প্ৰথম কথা হ'ল তেখেতে যিটো কৈছে যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সন্মুখৰ পৰা ক'ব লাগে, আমি তেখেতক নিশ্চিতভাৱে তেওঁ জানেই যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰথম দিনাখনৰ পৰাই যিদিনাখনৰ পৰা তেওঁ শাসনত আছে, প্ৰথম দিনাখনৰ পৰাই যিদিনাখন ক'ভিড হৈছে সন্মুখৰ পৰা থিয় হৈ এই গোটেই ক'ভিডৰ বিৰুদ্ধে আমি যুঁজিছোঁ। শুনক, আৰু যে হিমন্ত বিশ্ব শৰ্মা বা পীযুষ হাজৰিকাই কাম কৰি আছে, নিজৰ ডিপাৰ্টমেণ্টৰ কাম কৰিছে, আৰু দুইজনকে আমি নৰনাৰায়ণ চিলাৰাই বুলি ক'ম, সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মাক। এজনে কাম কৰিছে, এজনে পিছফালৰ পৰা থিয় দিছে। আৰু আজি যে আমি যে সকলো যে খাদ্য খাই আছোঁ, আমি যে আজি সুন্দৰভাৱে প্ৰশাসনিক এক ছত্ৰছায়াত আছোঁ, আমি যে আৰক্ষীৰ সুশাসনত আছোঁ, আমাৰ যে আজি খাদ্য বস্তুৰ একো অভাৱ হোৱা নাই, আমাৰ যে চিকিৎসাৰ একো অভাৱ নাই, সকলোবিলাক কিন্তু সুসংহতভাৱে অতি বিজ্ঞানসন্মতভাৱে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই নেতৃত্ব প্ৰদান কৰাৰ বাবে আজি অন্যান্য বহু ৰাজ্যতকৈ অসম অতি শৃংখলিত ৰূপত আগবাঢ়িছে। মই ধন্যবাদ জনাইছোঁ বৰুৱা ডাঙৰীয়া, অভিজিৎ শৰ্মা ডাঙৰীয়া, বেদব্ৰত বৰা, পবিত্ৰ মাৰ্ঘেৰিটা, কমল মেধি। মই দুইজনক ক'বলৈ বা অকণমান সময় মই কম পালোঁ। মই অভিযুক্ত হয়তো তদন্ত যিটো কৰিছে অভিজিৎ শৰ্মা ডাঙৰীয়াই, আশা কৰিছোঁ আপুনি প্ৰপাৰ প্লেটফৰ্মত সেই বিষয়ে ৰেইজ কৰিব, উত্থাপন কৰিব বিষয়টো মই আটাইকে ধন্যবাদ জনাইছোঁ। আৰু গুৰুত্বপূৰ্ণ কথাটো হৈছে যে লকডাউন আৰম্ভ হৈছে, একে সময়তেই ভয়ংকৰ ৰূপত গণসংক্ৰমণ আৰম্ভ হৈছে। কেৱল গুৱাহাটীতে নহয়, ধেমাজি আৰু যোৰহাট, বিশ্বনাথ চাৰিআলিতো গণসংক্ৰমণ প্ৰায় আৰম্ভ হৈছে। এই মুহূৰ্তত আনৰ কথা, অনা চিকিৎসাৰ শাস্ত্ৰৰ সৈতে যিসকল জড়িত নহয় সেইসকলৰ কথা শুনাতকৈ বা তেওঁলোকৰ ভুল পথ নিৰ্দেশনা মানি চলাতকৈ আমি যিখিনি কথা কৈছে, SOPত যিখিনি আছে, আমাৰ যিসকল অভিজ্ঞ লোক তেওঁলোকে যি ধৰণৰ কথা কৈছে সেইখিনি মানি, তেওঁলোকৰ নীতি নিৰ্দেশনা মানি আমাৰ লগতে নিজৰ লগতে সমাজখনকো এই মুহূৰ্তত ৰক্ষা কৰাটোৱেই মূল কথা। এইখিনিকে কৈ সামৰিব বিচাৰিছোঁ। দৃষ্টিপাত, ধন্যবাদ।